ভূতনাথ শ্মশানত কি কৰিছে বিদেশী বাবাই বিদেশী বাবাৰ নাম ভিক্টৰ শুনক তেওঁৰ মুখেৰে কি কৰিবলৈ আহিছে ভূতনাথৰ I am a Zambian national. My name is Victor Ronald Koa II. I am a musician, a rapper, a producer, and if you check on every platform, Victor Ronald II, you find my music. পিছে ইয়াকে হসা বুলি নাভাবিব ভূতনাথক হুৰা গাঞ্জা আৰু ড্ৰাগছৰ আড্ডাস্থলীলৈ পৰিণত কৰিছে এই সকল বিদেশী বাবাই দেখিও নেদেখে ভৰদুমুখ আৰক্ষীয়ে The reason is not to be specified to any human being because not everyone knows the reason why you are alive. Everyone wants to know. So right now you are in Bhutnath. I'm here in Bhutnath. Right? So I heard that you came here to learn some paranormal activities. Well, not learn paranormal activities because paranormal activity is part of us. We cannot learn something that's already happening. You learn something that you can create. So how many days you are going to stay here? Well, I've been here for almost 1 week, 5 days. And then? So maybe another 4 or 5 days, 2 weeks, 3 weeks. And then? I will go to Kolkata. Kolkata? Yeah, Kolkata. নৰপলিৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল নীলাচল পাহাৰত অম্বুবাচী মেলাৰ পূৰ্বে এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল নীলাচলত এই ঘটনা সংঘটিত হোৱাৰ প্ৰায় 5 বছৰৰ পিছত আৰক্ষীৰ জালত পৰিছিল বহুকেইজন ভণ্ড বাবা ভূতনাথ শ্মশানত পৰিকল্পনা কৰা হৈছিল এই নৰবলিৰ ভূতনাথ শ্মশানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন ভণ্ড বাবাক কিন্তু তাৰ পিছতো যেন শিক্ষা নহল ভূতনাথ শ্মশানৰ পৰিচালনা সমিতিৰ লগতে ভৰলুমুখ আৰক্ষীৰ দিন দুপৰতে ভূতনাথত তন্ত্ৰ মন্ত্ৰৰ শিক্ষা লবলৈ আফ্ৰিকাৰ জাম্বিয়াৰ পৰা অহা বিদেশী নাগৰিকৰ হুৰা গাঞ্জা আৰু ড্ৰাগছৰ আড্ডা এই দৃশ্য চাওক এজন বাবাৰ সৈতে আছে এজন বিদেশী নাগৰিক আফ্ৰিকাৰ জাম্বিয়াৰ পৰা 2 সপ্তাহ পূৰ্বে গুৱাহাটীত উপস্থিত হৈ আশ্ৰয় লৈছে নীলাচল পাহাৰত কিন্তু আড্ডাস্থলী হৈছে ভূতনাথ শ্মশান শক্তিপীঠ কামাখ্যা ধামত তন্ত্ৰবিদ্যা শিকিবলৈ আহি ভূতনাথ শ্মশানত হুৰা গাঞ্জাৰ আড্ডাস্থলীলৈ পৰিণত কৰিলে এই জাম্বিয়াৰ নাগৰিক আৰু এজন কাশী বিশ্বনাথৰ পৰা অহা বাবাই নিশা হলে নীলাচল পাহাৰৰ এটা মন্দিৰত আশ্ৰয় লয় আৰু দিনৰ সময়ত ভূতনাথ শ্মশান পিছে এই সকলৰ বাবে কিমান নিৰাপদ হসাই তন্ত্ৰবিদ্যাৰ প্ৰতি আকৰ্ষণ হৈছে নে এই সকলৰ উদ্দেশ্য আন কিবা লগতে উত্থাপন হয় প্ৰশ্নৰ কিয় এই সকল ভণ্ড ভক্তক আশ্ৰয় দিয়া হয় নীলাচল তথা ভূতনাথ শ্মশানত আৰক্ষীৰ ভূমিকাও নীৰৱ যদি এই সকল ভণ্ড ভক্তই কোনো অপৰাধজনিত ঘটনা সংঘটিত কৰি পলায়ন কৰে তেন্তে দায়ী হ'ব কোন অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক